নমস্কাৰ বন্ধুসকল, আহক আমি তথাটো এক আগন্তুক যিহেতু হাতত মাত্ৰ 50 দিন আছে, গতিকে কেইজনমান প্ৰতিষ্ঠাপক শাসক বা অন্তিমজন শাসকৰ বিষয়ে আলোচনা কৰোঁ। আলোচনা নহয়, টু দি পইণ্ট কেইটামান কুৱেশ্যন দিছোঁ, 9টা প্ৰশ্ন আছে। লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰতিদিনে এতিয়াৰ পৰা আনিবলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত আপোনালোকে মোৰ যিসকল ভিউৱাৰ্ছ হয় তেওঁলোকে ADR 2.0 যাতে সফল হ'বলৈ সক্ষম হয়। আহক আমি প্ৰশ্নৰ মাজলৈ সোমাই যাওঁ। কোচ বংশৰ প্ৰতিষ্ঠাপক হ'ল, ইয়াৰ অপশ্যনকেইটা হৈছে বিশ্বসিংহ, ৰুদ্ৰসিংহ, নৰনাৰায়ণ, চিলাৰায়। আৰু কোচ বংশৰ প্ৰতিষ্ঠাপকজন হৈছে বিশ্বসিংহ। 2 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন? পাল বংশৰ প্ৰতিষ্ঠাপক হৈছে ৰত্নপাল, হৰ্ষপাল, ব্ৰহ্মপাল, জয়পাল। এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় নিজে এবাৰ ভাবি চাওক, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপাল। আমি দেৰি কৰি থকা নাই, যিহেতু পৰীক্ষা পালেহি তৎকালীনভাৱে আমি উত্তৰবোৰ দি দিছোঁ। 3 নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ অপশ্যনকেইটা আমি চাওঁচোন। বল বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, গণপতি বৰ্মন। কোন হ'ব পাৰে শুদ্ধ উত্তৰটো? ভিডিঅ'টো পজ কৰি নিজে কওক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, অৰ্থাৎ পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে। ঠিক আছে। 4ৰ্থ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা হৈছে পালক, কুমাৰ, নীতিপাল, বীৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, আমি চাওঁচোন কি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ঘ, অৰ্থাৎ বীৰপাল। য়েছ, বীৰপাল হৈছে ইয়াৰ চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক, আৰু নীতিপাল হৈছে অন্তিমজন শাসক। খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? খেন বংশৰ প্ৰতিষ্ঠাপক নীলধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ, হৰিহৰ। কোন হয় ইয়াৰ শুদ্ধ উত্তৰ? খেন বংশৰ প্ৰতিষ্ঠাপকজন হৈছে অপশ্যন নম্বৰ কত যিটো আছে নীলধ্বজ, আৰু নীলাম্বৰ হৈছে শেষৰজন শাসক, খেন বংশৰ শেষৰজন। জয়ন্তীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন হয়? অৰ্থাৎ শেষৰজন শাসক কোন? বিজয় নাৰায়ণ, হৰিনাৰায়ণ, ৰামনাৰায়ণ আৰু কৃষ্ণনাৰায়ণ। কোনজন হৈছে জয়ন্তীয়া ৰাজ্যৰ শেষৰজন ৰজা? অপশ্যনকেইটা চাই নিজে এবাৰ কওক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, বিজয় নাৰায়ণ। বিজয় নাৰায়ণ হৈছে জয়ন্তীয়া ৰাজ্যৰ শেষৰজন ৰজা। কছাৰীসকলৰ শেষৰজন শাসক কোন? 7 নম্বৰ প্ৰশ্ন সুধিছে, কছাৰীসকলৰ শেষত বদন চন্দ্ৰ, ৰামচন্দ্ৰ, হৰিচন্দ্ৰ আৰু গোবিন্দ্ৰ চন্দ্ৰ। এইটো গোবিন্দ নহয়, গোবিন্দ্ৰ চন্দ্ৰ হ'ব লাগে। অপশ্যন ঘটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ শেষৰজন ৰজা গোবিন্দ চন্দ্ৰ। বন্ধুসকল নিশ্চয় বুজি পাইছে। 8 নম্বৰ প্ৰশ্ন হৈছে, ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন? ভৌম বংশ ভূমিৰ পৰা সৃষ্টি হোৱা। মহিৰংগ দানৱ, নৰকাসুৰ, ঘটকাসুৰ। মহিৰংগ দানৱ নিশ্চয় জানে, অসমৰ আটাইতকৈ প্ৰাচীনতম ৰজা। ইয়াৰ নৰকাসুৰ আচলতে হ'ব লাগিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰকাসুৰ। ভৌম বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰ। বুজি পাইছে। 9 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ শেষৰ ৰজা কোন? শালস্তম্ভ নহয়, আচলতে হৰ্ষ, বীৰ, আৰধি, ত্যাগ সিংহ। শালস্তম্ভ বংশৰ শেষৰজন ৰজা হৰ্ষ, বীৰ, আৰধি, ত্যাগ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্যাগ সিংহ। এইটো প্ৰশ্ন আহি থকা দেখা পোৱা গৈছিল। প্ৰিয় বন্ধুসকল, বহুদিন বিৰতিৰ পিছত আজি দিছোঁ 9টা প্ৰশ্নৰ যুগুতাল। ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ' আহি আছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ জনাইছোঁ। লগতে আপোনালোকৰ লগ বন্ধুৰ সমনীয়াৰ সৈতে এই প্ৰশ্নসমূহ শ্বেয়াৰ কৰক। নিশ্চিতভাৱে আৰু পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় যথেষ্ট সংখ্যক প্ৰশ্ন আপোনালোকৰ মাজলৈ শিক্ষা টিউটৰিয়েলে আনি আছে। আজিলৈ সামৰিছোঁ। ধন্যবাদ।